আদা হালদিনি কাটrini গজাল গুড়ি তাতে দুটা আলু দিলি হব তরকারি ফটো কবলৈ বিচাৰিছো ভুল ভ্ৰান্তি হলে আপোনালোকে ক্ষমা কৰিব নতুবা চেণ্ডেল নামাৰিব চেণ্ডেল মোৰ কাৰণে এটা বিজে এটা তথাপিতো নামাৰিব মৰিগাঁও জিলাৰ মায়ঙৰ বিখ্যাত কবিৰাজ মানে ওঝা তাত কি হয় মানে সেই কবিৰাজনে বেমাৰীবিলাকক ফু মাৰিলেই ভাল হয় ময়ো সেই জেগাতে গৈ পাইছিলোঁ মই আপোনালোকক আজি শুনাই গৈছোঁ যে কি প্ৰথম তিৰোতা এগৰাকী আহিল কবিৰাজনে সুধিলে হে তোমাৰ কি হৈছে প্ৰথম তিৰোতাগৰাকীয়ে ক'লে কি যে মোৰ দবৰা দবৰ হৈছে কবিৰাজনে সুধিলে চাওঁ কি হৈছে দিয়াৰ লগে লগে শেষ বেমাৰ দ্বিতীয় এগৰাকী তিৰোতা এগৰাকী আহিল সুধিলে তোমাৰ আকৌ কি হ'ল সুধিলে তাই ক'লে কি যে মোৰ হাতখন অকণমান বিষাই আছে ডক্টৰজনে ফু কৰি দিয়াৰ লগে লগে তাৰ হাতৰ বিষ শেষ এইবাৰ ৩ নম্বৰ এগৰাকী আৰু ৰোগী আহিল তাই ক'লে কি আরে কবিরাজনে সুধিলে তোমাৰ কি হৈছে তাই ক'লে কি দাদা মোৰ আজি 5 দিন ধৰি কিছু মুৰিয়াৰ লগত ভুগি আছো দিলেই নহয় লগে লগে কৰি মানে শেষত এনে থিমলীয়া বড়ো অসমীয়া ৰিমিক্স গান এটা শুনাই মই এই মঞ্চৰ পৰা বিদায় মাগিম এইটো মই শুনিছিলোঁ বৰমা ফাংচনত আপোনালোকে শুনিছে বোধহয় মই আৰম্ভ কৰিছোঁ আদা হালদিনি কাটrini গজাল গুড়ি তাতে দুটা আলু দিলি হব তরকারি আদা হালদিনি কাটrini গজাল গুড়ি তাতে দুটা আলু দিলে হব তরকারি আং যায়া মই খাম আদা হালদিনি কাটrini গজাল গুড়ি আদা হালদিনি কাটrini গজাল গুড়ি কাছে বকো বাই নমস্কার